সন্মিলিত সমাজ সংঘ বালিচাংবাসী ৰাইজৰ সহযোগত ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান আপোনালোকে আয়োজন কৰিব লৈছে। অহা 25, 26 আৰু 27 মাৰ্চ তাৰিখে কি ধৰণৰ প্ৰস্তুতি চলি আছে? হয় ছাৰ, আমি তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পোনপ্ৰথমে জয়গুৰু শংকৰ সৰ্বগুণাকৰ যাক কেৰি নাহি অনুপাম তোহাৰ চৰণ দাস শকুতি কৰহু প্ৰণাম বাৰ কৰহু প্ৰণাম। আমাৰ ইয়াত সন্মিলিত সমাজ আৰু সংঘ বালিচাং, লক্ষ্মণ বস্তি, পশ্চিম সাকমথা, চেলাইখাটি বিভিন্ন জাতি আৰু জনগোষ্ঠী মিলাই আমি ইয়াতে 3 দিনীয়া কাৰ্যসূচীৰে এভাগী ভাগৱত পাঠ অনুষ্ঠিত কৰিবলৈ আমি ওলাইছোঁ। সেয়েহে আমি সংবাদ মাধ্যমৰ থ্ৰুৰেদি পাপ সমস্তক আই মাতৃ তথা যুৱক যুৱতীসকলক অহা মাৰ্চ মাহৰ 25, 26, 27 তাৰিখ অসমীয়া 11, 12, 13 সকলোকে ভাগৱত কাৰ্যসূচী ভাগত অংশগ্ৰহণ কৰি আমাক পদধূলা দি এই বৈষ্ণৱ আৰু ভকতক যাতে আমি সেৱা কৰিব পাৰোঁ তাৰে অকণমান সুবিধা লৈ পেলাই উঠি অহা প্ৰজন্মৰ কাৰণে আমি তেওঁলোকৰ সকলোৰে যাতে মংগলময় হয়, গাঁৱৰ মংগলময় হয়, দেশৰ যাতে মংগলময় হয়, সেয়েহে আমি পদক্ষেপ লৈছোঁ। এইবাৰ দ্বিবাৰ্ষিক হিচাপে পদক্ষেপ লৈছোঁ। যোৱাবাৰ আমাৰ এইভাগ বাৰ্ষিক আমি বালিচাং শান্তিপুৰ সন্মিলিত সমাজ হিচাপে তাত উদ্বোধন কৰা হৈছিলে। এইবাৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ লক্ষ্মণ বস্তিৰ নামঘৰত আমি প্ৰাংগণত অনুষ্ঠিত কৰিছোঁ। অহাবাৰলৈ ঠিক তেনেকৈ আমাৰ বাকী সমাজ আছে, সাকমথা সমাজ আছে, তেওঁলোকে হয়তো আমন্ত্ৰণ কৰিব। সেয়েহে আমি তোমাৰ এই চেনেলৰ থ্ৰুৱেদি সকলোকে বাপ সমস্ত আই মাতৃ তথা যুৱক যুৱতীসকলক নিমন্ত্ৰণ জনাই মোৰ ক'বলগীয়াখিনি ইমানতে কৈ কি কাৰ্যসূচী থাকিব? ইয়াৰ কাৰ্যসূচী থাকিব, প্ৰথম দিনা কাৰ্যসূচী আছে, শোভাযাত্ৰা আৰম্ভ কৰা হ'ব আৰু আমাৰ বৃক্ষৰোপণৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আৰু আমি লগতে দ্বিতীয় দিনাখন ভাগৱত পাঠ আৰু ব্যাখ্যা কৰা হৈছে, অনুষ্ঠান ৰখা হৈছে। ৰাতিলৈ আমি দিহানামৰ প্ৰতিযোগিতা ৰখা হৈছে আৰু লগতে বৰগীতৰ প্ৰতিযোগিতা ৰখা হৈছে। আৰু ব্যাখ্যা অনুষ্ঠানগৰাকী তেখেত আহিব যোৰহাটৰ পৰা, অনিল তাঁতী ডাঙৰীয়াদেৱ আহিব। সেয়েহে আমি সকলোকে আহি ইয়াত পদধূলি দি পেলাই আমি যাতে তেওঁলোকক আমি সেৱা শুশ্ৰূষা কৰিব পাৰোঁ তাৰ বাবে অশেষ ধন্যবাদ থাকিল।